তেজপুৰত শিক্ষক শিক্ষয়িত্ৰীৰ লাইফ স্কিলছ অৰ্থাৎ জীৱন দক্ষতাৰ প্ৰশিক্ষণ সমগ্ৰ শিক্ষা অসমৰ অধীনত ইউনিচিফ আৰু নিয়েড অৰ্থাৎ নৰ্থ ইষ্ট চেণ্টাৰ ফৰ ইকুইটি একশ্যন অন ইণ্টিগ্ৰেটেড ডেভেলপমেণ্টৰ সহযোগত শোণিতপুৰ জিলাত জিলাস্তৰীয় লাইফ স্কিলছৰ শিক্ষক প্ৰশিক্ষণ হৈ আছে। আজি তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মৃদুপৱন শইকীয়া সোঁৱৰণী মঞ্চত সম্পন্ন হয় এদিনীয়া লাইফ স্কিলছ ট্ৰেইনিং। 11 তাৰিখ বৃহস্পতিবাৰে সমগ্ৰ শিক্ষা শোণিতপুৰ জিলাৰ গাভৰু শিক্ষাখণ্ড আৰু ঢেকীয়াজুলি শিক্ষাখণ্ডক সামৰি মুঠ 120 জন শিক্ষক শিক্ষয়িত্ৰীলৈ জিলাস্তৰীয় লাইফ স্কিলছ শিক্ষক প্ৰশিক্ষণৰ কাৰ্যসূচী সম্পন্ন কৰা হয়। স্মৰ্তব্য অসমৰ কিশোৰ কিশোৰীৰ সামগ্ৰিক বিকাশ, মানসিক সুস্থতা আৰু সামগ্ৰিক শিক্ষা শক্তিশালী কৰাৰ উদ্দেশ্যে নিয়েড আৰু ইউনিচিফৰ উদ্যোগত সমগ্ৰ ৰাজ্যজুৰি লাইফ স্কিলছৰ প্ৰশিক্ষণ ৰূপায়ণ কৰা হৈছে। শিশুৰ মানৱ পথত আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধি, সমস্যা সমাধান আৰু পৰিস্থিতি নিয়ন্ত্ৰণ, মানসিক চাপ নিয়ন্ত্ৰণ, সুসম্পৰ্ক স্থাপন, ফলপ্ৰসূ যোগাযোগ, সহানুভূতি স্থাপন আৰু কৰ্মক্ষেত্ৰত এই উদ্যোগে মুখ্য ভূমিকা লৈছে। প্ৰশিক্ষণস্থলীত অংশগ্ৰহণ কৰা উচ্চ মাধ্যমিক, প্ৰাথমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় 120 জন নোডেল শিক্ষকে পৰৱৰ্তী সময়ত নিজ বিদ্যালয়ত কাৰ্যভিত্তিক লাইফ স্কিলছ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিব, যাৰ ফলত বিদ্যালয়সমূহ অধিক অন্তৰ্ভুক্তিমূলক, সহানুভূতিশীল আৰু শিক্ষাৰ্থীকেন্দ্ৰিক শিক্ষণ পৰিৱেশলৈ পৰিগণিত হ'ব। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লাইফ স্কিলছৰ কাৰ্যসূচী উদ্বোধন কৰে গাভৰু শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া শ্ৰী নীলোজ্জ্বল শৰ্মাই। নিয়েডৰ সহকৰ্মী তত্ত্বাৱধায়িকা ময়ূৰী দেৱীয়ে হাত ধৰা প্ৰশিক্ষণস্থলীত উপস্থিত থাকে জিলা আঁচনি শিক্ষা বিষয়া মনোজ গোহাঁই, প্ৰধান শিক্ষয়িত্ৰী মঞ্জু বাৰহৈ, BRP তথা লাইফ স্কিলছৰ সমল বিষয়া প্ৰণীতা মেধি আৰু সহায়ক বিষয়া পিংকুমণি শৰ্মাই। উপস্থিত থাকি DPO মনোজ গোহাঁয়ে বৰ্তমানৰ দ্ৰুত পৰিৱৰ্তনশীল সামাজিক আৰু শিক্ষাগত পৰিৱেশত লাইফ স্কিলছ শিক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে বিদ্যালয়সমূহ কেৱল পাঠ্যভিত্তিক শিক্ষা দিয়াত সীমাবদ্ধ নাথাকি এনে এক ইতিবাচক পৰিৱেশ গঢ়ি তুলিব লাগিব, য'ত শিক্ষাৰ্থীসকলে আত্মবিশ্বাস, মানসিক দৃঢ়তা, সমালোচনামূলক চিন্তাশক্তি, সহানুভূতি আৰু সামাজিক সচেতনতা আদি গুণ বিকশিত কৰিব পাৰে। শিক্ষাৰ্থীৰ মাজত আত্মবিশ্বাস, নেতৃত্ব, লিংগ সংবেদনশীলতা, সুস্থ আন্তঃব্যক্তিগত সম্পৰ্ক আৰু দায়িত্বশীল নাগৰিকত্ব গঢ়ি তোলাৰ ক্ষেত্ৰত লাইফ স্কিলছ শিক্ষা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি তেওঁ মত প্ৰকাশ কৰে। বিদ্যালয়সমূহত নিয়মীয়া সাপ্তাহিক লাইফ স্কিলছ অধিৱেশন আয়োজন কৰাৰ বাবেও তেওঁ উৎসাহ প্ৰদান কৰে, যাতে শিক্ষাৰ্থীসকলে এই দক্ষতাসমূহ দৈনন্দিন জীৱনত অনুশীলন আৰু আত্মস্থ কৰিব পাৰে। জীৱন দক্ষতা লাইফ স্কিলছ হৈছে সেইবোৰ মৌলিক ক্ষমতা আৰু কৌশল যিবোৰে কিতাপৰ জ্ঞানৰ পৰিৱৰ্তে বাস্তৱ জীৱনত বিভিন্ন প্ৰত্যাহ্বান আৰু পৰিস্থিতিৰ সৈতে সফলতাৰে মোকাবিলা কৰাত সহায় কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতি NEET 2020ৰ মূল উদ্দেশ্যৰ সৈতে সামঞ্জস্য ৰাখি এই উদ্যোগৰ জৰিয়তে শিক্ষকসকলক এনে এক সুৰক্ষিত, সহায়ক আৰু অংশগ্ৰহণমূলক শ্ৰেণীকোঠা পৰিৱেশ গঢ়ি তোলাৰ বাবে সক্ষম কৰি তোলা হৈছে, য'ত প্ৰতিজন শিক্ষাৰ্থীয়ে নিজকে সন্মানিত, মূল্যৱান বুলি অনুভৱ কৰিব পাৰিব। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰশিক্ষণস্থলীৰ দৃষ্টিনন্দন পৰিৱেশত শিশুৰ আত্মসন্মান, আত্মবিশ্বাস, লিংগ সংবেদনশীল শ্ৰেণীকোঠা, অন্তৰ্ভুক্তিমূলক আচৰণ, মানসিক সুস্থতা আৰু দৈনন্দিন পাঠদান পদ্ধতিত লাইফ স্কিলছ সংযুক্ত কৰাৰ বাবে উদ্যোগটোলৈ প্ৰশংসা জনায় খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নীলোজ্জ্বল শৰ্মাই। উল্লেখ্য যে জিলাস্তৰীয় এই প্ৰশিক্ষণ কাৰ্যসূচীৰে ৰাজ্যব্যাপী 8খন জিলাত প্ৰায় 3,600 জন নোডেল শিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰিছে। সমগ্ৰ শিক্ষা অসম আৰু ইয়াৰ সহযোগী সংস্থাসমূহে অসমৰ প্ৰতিজন কিশোৰ কিশোৰীৰ বাবে অধিক অন্তৰ্ভুক্তিমূলক আৰু দক্ষতামূলক শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাৰ দিশত এই উদ্যোগৰ জৰিয়তে পুনৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰিছে। বলেন এই জীৱনটো আমি যেতিয়া অতিবাহিত কৰিম তাৰ মাজত বহুত ধৰণৰ চেলেঞ্জেছ আহি যায়। সেই চেলেঞ্জবিলাক আমি মূল কথা হ'ল আমি আমাৰ দক্ষতাক প্ৰতিটো আমাৰ জীৱনত আমাৰ দক্ষতাটো কেনেকৈ বিকাশ কৰিম তাৰ কিছুমান কৌশল, মানে জীৱনৰ যিটো কৌশল আমাক প্ৰতিটোৰে বস্তু এটা দক্ষতা লাগে, সেই দক্ষতাটো আমি কেনেকৈ অৰ্জন কৰিম তাৰ পদ্ধতিটো লাইফ স্কিলৰ যিকেইটা আমাৰ বস্তু দি আছে তাৰ পৰা আমি পোৱাৰ এটা সুবিধা কৰি দিছে, সেইটোৱে লাইফ স্কিল। প্ৰব্লেম বা আমি চফৰৰূপে ওলাব পাৰোঁ, যিয়ে আমাক
পোক আৰু সমিতি জগাই দিলে সেই কৌশলসমূহকে স্কিল বুলি কোৱা হয়। মোৰ মতে সেয়াই লাইফ স্কিল। ধন্যবাদ। সমস্যাৰ সন্মুখীন হৈ যায় আৰু বিভিন্ন ধৰণৰ তেওঁলোকৰ যেতিয়া বডি টকবিলাক ইজনে সিজনৰ লগত কৰে তেতিয়া মানে তেওঁলোকৰ মাজত মানে কিছুমান মানে নিগেটিভিটি আহি যায়, ঋণাত্মক ধাৰণা কিছুমান আহি যায়। ইজনে সিজনক বেয়াকৈ ক'লে তেওঁৰ আত্মবিশ্বাস কমি যায় আৰু যিখিনি তেওঁৰ নিজৰ আপোনাক ক'লো আজি আমি কিহৰ ওপৰত ডিছকাছ কৰিব আহিছোঁ। আমাৰ কিশোৰ কিশোৰীৰ মাজত এইটো বহুত দেখা পাওঁ যে এটা এই কথাখিনি তেখেতে বিশদভাৱে অৱগত কৰিলে আৰু নিশ্চয় এই কথাখিনি আপোনালোকে জানিব পাৰি যাতে পৰৱৰ্তী সময়ত আমি আমাৰ জিলাখনক এটা ভাল পৰ্যায়লৈ লৈ যাব পাৰোঁ, তাৰ এটা প্ৰচেষ্টা আপোনালোকে হাতত ল'ব। আজি যি আমাৰ মূল প্ৰশিক্ষণ কাৰ্যসূচী হৈছে ই হৈছে লাইফ স্কিলৰ ওপৰত ট্ৰেইনিং, জীৱনশৈলীটো বৰ্তমান অৱস্থাত আমাৰ শিক্ষাগুৰুসকলৰ কাৰণেই হওক বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে হওক এটা যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে আৰু সেই বিষয়টোৰ ওপৰত গুৰুত্ব সহকাৰে লৈ আমাৰ ইউনিচেফ, নেইম আৰু সমগ্ৰ শিক্ষাৰ জৰিয়তে আমাৰ শিক্ষাগুৰুসকলৰ প্ৰশিক্ষণ দি যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই জীৱনশৈলীৰ বিষয়ে অৱগত কৰিব পাৰে তেনেধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে আমি সকলোৱে জানো যে বৰ্তমান আমাৰ যি ছ'চিয়েল এনভাইৰনমেণ্ট এইটো কি পৰিস্থিতিত আছে। যদি আপোনালোকে গধূলি সময়ত টিভিৰ বাতৰিটো পঢ়োঁ বা আমি বাতৰি কাকতখন পঢ়োঁ তেতিয়া আমি আচলতে কি পৰিস্থিতিত আমাৰ গোটেই প্ৰদেশখন বা দেশখন কেনেধৰণে আমি এটা পৰিস্থিতি চলি আছে আমি উপলব্ধি কৰিব পাৰোঁ। কি ধৰণে ছাত্ৰ ছাত্ৰীক প্ৰভাৱশালী কৰিব লাইফ স্কিলে আৰু আমাৰ সমগ্ৰ শিক্ষা উদ্যোগত আৰু তথা ইউনিচেফ আৰু নেইডৰ সহযোগত আমাৰ জিলাখনত আজি এদিনীয়া যিটো জীৱনশৈলীৰ ওপৰত প্ৰশিক্ষণ আৰম্ভ হৈছে আৰু আমাৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি শিক্ষাখণ্ড আৰু গাভৰু শিক্ষাখণ্ডৰ অধীনত মুঠ 125খন বিদ্যালয়ত মানে উচ্চ প্ৰাথমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একোজনকৈ আমি নডেল শিক্ষকক নিমন্ত্ৰণ কৰিছিলোঁ আৰু তাৰে আমাৰ মুঠ আজিৰ প্ৰশিক্ষণত এতিয়ালৈকে আমাৰ 122জন মানে নডেল শিক্ষক উপস্থিত হৈছে আৰু এই 22জন নডেল শিক্ষকক লৈ আজি আমাৰ এদিনীয়া যিটো আমাৰ 122জনৰ লাইফ স্কিল ট্ৰেইনিঙৰ আমাৰ এদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক যিটো জীৱনশৈলী আমাৰ ক্লাছৰ মাজে মাজে তেওঁলোকক আনুষ্ঠানিক যিটো পুথিগত শিক্ষাৰ লগতে তেওঁলোকক যাতে জীৱনশৈলীৰ ওপৰত যদি আমি শিকাব পাৰোঁ, তেওঁলোকক এক্টিভিটিৰ জৰিয়তে বিভিন্ন ক্ৰিয়াকলাপৰ জৰিয়তে আমি এই প্ৰশিক্ষণবিলাক প্ৰদান কৰোঁ যাতে তেওঁলোকে এজন ভৱিষ্যতে যাতে মানৱ সম্পদ হিচাপে তেওঁ গঢ় দিয়াত যিটো গুণগত শিক্ষা যাতে আমি প্ৰদান কৰাত আমাৰ সহায় হয়, এই লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি আমাৰ জিলাখনত বিগত বৰ্ষৰ পৰাই আমি জীৱনশৈলীৰ ওপৰত প্ৰশিক্ষণ অনুষ্ঠিত কৰি আহিছোঁ। এই বৰ্ষো আমাৰ ইউনিচেফ আৰু নেইডৰ সহযোগত আমি কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ তেওঁলোকৰ পূৰ্ণ সহযোগত আমাৰ সমগ্ৰ জিলাখনতে আমাৰ যি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত এই প্ৰশিক্ষণৰ জৰিয়তে সহায় হ'ব বুলি আমি আশা কৰিছোঁ।